স্কুলখনৰ পৰাই বহু কথা শিকিলোঁ, বহুত হাঁহিলোঁ আৰু জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সম্পদ বন্ধুত্ব গঢ়িলোঁ। এই ঠাইখন কেৱল এখন বিদ্যালয়েই নহয়, এইখন আছিল আমাৰ সকলোৰে বাবে দ্বিতীয় ঘৰ। শ্ৰেণীকোঠাবোৰ এতিয়াও যেন আমাৰ হাঁহিৰ ধ্বনিৰে মুখৰিত হৈ আছে আৰু চোতালখনত যেন সাঙুৰি ৰাখিছে আমাৰ শিশুসুলভ স্বপ্নবোৰৰ পদচিহ্ন। প্ৰত্যেকটো কোণতে আমাৰ এটা এটা স্মৃতি আজিও আমি বিচাৰি পাওঁ। আমি যেতিয়া সেই দিনটোৰ কথা মনত পেলাওঁ, হৃদয়খনৰ কোনোবা এটা অংশ আমাৰ তেনেকৈ উঠে। তাৰ কাৰণ আমি তেখেতসকলক জনাব বিচাৰোঁ কৃতজ্ঞতা, লগতে আছে স্মৃতি আৰু মৰমৰ এক মিশ্ৰ অনুভৱ। বাল্যভৱন আমাৰ জীৱনৰ এক অধ্যায়, যিয়ে আমাক সপোন দেখিবলৈ শিকালে। এই বিদ্যালয়খনৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তীত আটাইলৈ গভীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জীৱনৰ প্ৰথম পাঠশালা, প্ৰথম স্বপ্নৰ আৰু প্ৰথম হাঁহিৰ উৎসৱ আজিৰ এই সাংস্কৃতিক সন্ধিয়া। আজি আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছেহি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শাস্ত্ৰীয় সংগীতৰ গায়িকা গাৰ্গী সিদ্ধান্ত বাইদেউ। আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে মণিষা শৰ্মা বৰদলৈ তেখেতক অনুৰোধ জনাইছোঁ। গাৰ্গী সিদ্ধান্ত বাইদেৱে আজি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰিব। বাইদেউ, আমি আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া তেখেতক মঞ্চলৈ আগবঢ়াই আনিছে মণিষা শৰ্মা বৰদলৈ। গাৰ্গী সিদ্ধান্ত বাইদেউৰ অনুষ্ঠানত আমি শান্তি আৰু আধ্যাত্মিকতাৰ সুৰ বিচাৰি পাওঁ। আজি বাইদেউৰ অনুষ্ঠান আমি খুলি এয়া মঞ্চলৈ আগবাঢ়ি আহিছে গাৰ্গী সিদ্ধান্ত বাইদেউ। এয়া এখন ঈশ্বৰ আৰু এটি স্মাৰক আৰু ফুলৰ ফুৰা আমি বাইদেউলৈ আগবঢ়াইছোঁ। শিৱস্তুতি, গায়ত্ৰী মন্ত্ৰ আৰু শংখনাদ তেখেতৰ এনেধৰণৰ সংগীত শুনিলে আমাৰ মন শান্ত হয় আৰু অনুভূতি জাগে। আমি বাইদেউৰ গীত শুনিম, তাৰ আগেয়ে এগছি বন্তি প্ৰজ্বলনেৰে আজিৰ অনুষ্ঠানটি শুভ উদ্বোধন কৰিবৰ বাবে বাইদেউক অনুৰোধ জনাইছোঁ। গৌৰৱ, সন্মান, আনন্দ, ইটছ এ মিক্স ফিলিং। বাল্যভৱনৰ মজিয়াতলৈকে বহি পোনপ্ৰথমে মই আমাৰ অতি শ্ৰদ্ধাৰ বৰবাইদেউকে ধৰি সকলো আমাৰ শিক্ষাগুৰু প্ৰয়াত মই মোৰ অন্তৰৰ পৰা সেৱা জনাইছোঁ। বাল্যভৱন আমাৰ কাৰণে কি, ইয়াত উপস্থিত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমি এটা পৰিবাৰ, মোৰ কোৱাৰ আৰু কোনো দৰকাৰ নাই। আমি আজি যি স্থানত আছোঁ, যি কৰিছোঁ, কেৱল আৰু কেৱল বাল্যভৱনৰ যোগদান। বাল্যভৱন আমাৰ ধৰোহৰ, বাল্যভৱন আমাৰ চিনাকি, আইডেণ্টিটি। মই এইটো সুযোগ মোক দিয়াৰ কাৰণে মই অন্তৰৰ পৰা চবকে ধন্যবাদ জনাইছোঁ। এইটো মোৰ কাৰণে এটা আশীৰ্বাদ। মই জানো যে বৰবাইদেউ, বৰুৱা ছাৰ, সকলো ছাৰ বাইদেউ আজি আমাৰ মাজত ইন স্পিৰিট ডেফিনেটলি আছে। আৰু মই শুভাৰম্ভ এইটো সাংস্কৃতিক অনুষ্ঠান কৰিবলৈ ওলাইছোঁ।
এটা শ্লোক কৰে সৈতে যিটোৰ মানৱীয়তা সমস্ত বিশ্বৰ একতা আৰু ভাল মানুহ হোৱাৰ মূল মন্ত্ৰ এই গোটেইখিনি ইয়াত কোৱা হৈছে আৰু তাৰপিছত এটা দুটা আৰু ভজন হ'ল চ' মই আৰম্ভ কৰিছোঁ অভিজিতে মোৰ লগত তবলা সংগত কৰিব কাণপুৰত শুনিব পাৰিছে নহয়
संग्राम चित
আমি এটা গল্প এটা স্মৃতি আৰু আজিৰ এই মঞ্চত আমি সকলোৱে সেই স্মৃতিৰ মাজেৰে উভতি যাম। এই সকলোৱে আজি আমাক নাচিবলৈ গাবলৈ প্ৰেৰণা যোগাব। আগবঢ়াব বিচাৰিছোঁ এটি নৃত্যৰ অনুষ্ঠান। সত্ৰীয়া নৃত্য অসমৰ অন্যতম শাস্ত্ৰীয় নৃত্য শৈলী। এই নৃত্যত মুখাভিনয়, হাতৰ মুদ্ৰা, ভাৱ আৰু গতিৰ দ্বাৰা ভগৱানক স্তুতি কৰা হয় আৰু সত্ৰীয়া নৃত্য বিশ্বজুৰি পৰিচিত আৰু সন্মানিত। আমাৰ আজিৰ এই মঞ্চত 2011 চনৰ এগৰাকী প্ৰাক্তন ছাত্ৰী আগবাঢ়ি আহিছে। বৰ্তমান তেখেত তেজপুৰৰ HDFC বেংকৰ এছিষ্টেণ্ট মেনেজাৰ আৰু নৱৰস নৃত্য বিদ্যালয়ৰ অধ্যক্ষা। তেখেতে আজিৰ এই মঞ্চত পৰিৱেশনৰ বাবে আগবাঢ়ি আহিছে কৃষ্ণ বন্দনা আৰু গোপী নাচৰ কিছু অংশ। আৰু সেইগৰাকী 2011 চনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ নাম হ'ল মৃদুস্মিতা বৰুৱা। এয়া মঞ্চত মৃদুস্মিতা বৰুৱা। মোৰ 27 মিনিট হৈ আছে, বেকআপটো মাৰি আছে।
বাল্য ভৱনৰ ছাত্ৰ ছাত্ৰী সকলোৰে এটা সুকীয়া পৰিচয় থাকিলেও আমি সকলোৱে কিন্তু আজি বাল্য ভৱনৰ প্ৰাক্তন শিক্ষাৰ্থী হিচাপেহে ইয়াত উপস্থিত হৈছোহি। ইয়াৰ পিছতে আমি বাল্য ভৱনৰ মহাৰজৰ জয়ন্তী উপলক্ষে যিটি সমবেত কণ্ঠৰ গীত আছিলে সেই গীতটি আমি আপোনালোকলৈ আগবঢ়াম আৰু বাদ্যযন্ত্ৰীসকলক আমি মঞ্চলৈ আগবাঢ়ি আহি তেখেতসকলৰ বাদ্যযন্ত্ৰসমূহ সাজু কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতসকলৰ বাদ্যযন্ত্ৰসমূহ সাজু হয় মানে আমি আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছোঁ এটি কবিতা, যিটো কবিতা আচলতে মণিকুন্তলা ভট্টাচাৰ্যৰ এটি সুন্দৰ কবিতা। সেই সুন্দৰ কবিতাটি আবৃত্তি কৰা হৈছে আৰু সেই আবৃত্তি কৰাৰ ভিডিঅ' আমি এই LED স্ক্ৰীণত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। খুব সুন্দৰ কবিতা, হয়তো কবিতাটো ইয়াত বহি থকা প্ৰতিগৰাকী নাৰীয়ে অনুভৱ কৰিব পাৰিব আৰু যদি সঁচা অৰ্থত কবিতাটো সুন্দৰভাৱে আপোনালোকে শুনিবলৈ চেষ্টা কৰে পুৰুষসকলেও হয়তো আজি নাৰীসকলক বুজিব পাৰিব। কবিতাটোৰ আবৃত্তি কৰিছোঁ আচলতে মই নিজেই প্ৰাৰ্থনা বৰা ফুকনে, কিন্তু কবিতাটো ভিডিঅ' কৰা হৈছে পৰিকল্পনা সামগ্ৰিক পৰিকল্পনা মুৰলীজৰে আৰু কবিতাটোৰ সংগীত ব্যৱস্থাপনা মানৱজ্যোতি বৰা বহুদা আমি জানো আৰু ভিডিঅ' কৰা হৈছিলে নেজান্তৰী ক্ৰিয়েশ্যনত। বাদ্যযন্ত্ৰীসকলে সাজু কৰে মানে কবিতাটো আপোনালোক সকলোকে অনুভৱ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাক উৰিবলৈ শিকোৱা দেউকা দেখোনেৰে আমি বহুদূৰ আগবাঢ়ি গ'লোঁ, কিন্তু আমাৰ হৃদয়ত এটা চিৰস্থায়ী গান সদায় বাজি থাকে। সেই গানটোৱে হৈছে বাল্য ভৱন। মহাৰাজাৰ জয়ন্তীৰ লগত সংগতি ৰাখি এটি সমবেত কণ্ঠৰ গীত গাবৰ বাবে আগবাঢ়ি আহিছে এই বিদ্যালয়ৰে কেইবাজনো প্ৰাক্তন শিক্ষাৰ্থী। এয়া মঞ্চ তেখেতসকলৰ কণ্ঠৰ এটি সমবেত কণ্ঠৰ গীত।
পৰিকল্পনা শ্ৰী সুভাষিষ গোস্বামী আৰু আলেখকখনৰ নৃত্য পৰিচালনা প্ৰিয়ংকা মঞ্চলৈ আলেখকখনৰ শিল্পীসকলক আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আলেখৰ প্ৰশিক্ষক পংকজ জ্যোতি বৰুৱা আমি আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধৰ্মপ্ৰচাৰ শিক্ষা চিত্ৰবিদ্যা সমাজ সংস্কাৰ সাহিত্য সৃষ্টি সংগীত অভিনয় সকলো বিষয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্যক জীৱনী শক্তি প্ৰদান কৰি থৈ গৈছে। চকুৰি বৰগীত আৰু চিহ্নযাত্ৰা কালিয়দমন হৰিচন্দ্ৰ উপাখ্যান ৰুক্মিণীহৰণ বলিচলন কুৰুক্ষেত্ৰ পত্নীপ্ৰসাদ ৰামবিজয় পাৰিজাতহৰণ তিৰিগোপাল আদি নাট ৰচনা কৰি ইয়াৰ প্ৰভাৱেৰে অসমীয়াৰ ধৰ্মীয় জীৱন মহীয়ান কৰি থৈ গৈছে। গীত নাট পৰিৱেশনৰ অংশস্বৰূপে খোল তাল দবা গান শংখ মৃদংগ আদিৰ সৃষ্টি কৰি সাংস্কৃতিক ভঁৰালৈ চহকী কৰি থৈ গৈছে। শংকৰদেৱ আছিল এগৰাকী ধৰ্ম প্ৰৱৰ্তক সুসাহিত্যিক সমাজ সংস্কাৰক নাট্যকাৰ অভিনেতা নৃত্য বিশাৰদ সংগীতজ্ঞ আৰু সুনিপুণ চাৰুকলা শিল্পী। মহাপুৰুষজনাই হ'ল অসমীয়া নাট্য সাহিত্যৰ জনক। মহাপুৰুষজনাই 119 বছৰীয়া পৰিপূৰ্ণ জীৱন যাপন কৰি অসমীয়া সমাজখনক আটক ধুনীয়াকৈ সজাই পৰাই বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পবিত্ৰ কৰি ভাষা সাহিত্য সংস্কৃতিৰ বৰ্ষৰ কৰি কৰে।
জ্যোতিপ্ৰসাদ আগৰৱালা এনে এটি নাম যি নিজৰ অপূৰ্ব সৃষ্টিশীলতা আৰু ৰচনাৰাজিৰে অসম আৰু ইয়াৰ সংস্কৃতি তথা ইতিহাসৰ পৃষ্ঠা সমৃদ্ধিশালী কৰি তোলা মহিলোকসকলৰ ভিতৰত অন্যতম হিচাপে জিলিকি আছে। জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁৰ অনবদ্য অৱদানেৰে আজি আমাৰ অসমীয়া সংস্কৃতি পথাৰখন জিলিকাই ৰাখিছে। দাৰিদ্ৰ্যপীড়িত দেশৰ জনগণৰ সমস্যাই তেওঁৰ শিল্পী মনক অহৰ্নিশে কষ্ট দিছিল। সেইবাবে তেওঁৰ গীতৰ সুৰ আছিল অবিচ্ছিন্ন ধাৰাৰে বৈ অহা পাহাৰী নিজৰাৰ গতিৰ দৰে স্বতঃস্ফূৰ্ত। সম্ভৱতঃ এইটো কাৰণতে তেওঁৰ গীতত কথা আৰু সুৰৰ মনোকাঞ্চন সংযোগ লক্ষ্য কৰা যায়। জ্যোতিৰ গীত তেওঁৰ নিজস্ব সম্পদ, তাৰ লগত আন কাৰো তুলনা নহয়। থলুৱা সুৰৰ জুমুঠিত হিন্দুস্তানী আৰু প্ৰাচাত্য সংগীতৰ হেঙুল হাইতাল বোলাই অসমীয়া আধুনিক গীতক তেওঁ যি আসনত প্ৰতিষ্ঠা কৰি থৈ গ'ল সেয়া যাউতিযুগীয়া হৈ গ'ল। Jauh
যদি এটা ত্ৰিভুজ হয় তেনেহ'লে সি যিমান ওপৰলৈ উঠিব সিমানে তাৰ গুৰিটো বহলাব লাগিব তেতিয়াহে সি শক্তিশালী গাঁথনি হিচাপে শিকিব পাৰিব এই বাণী অনুগত কৰি সমাজৰ উপৰি সৌৰূপে ভৰ্তি থকা প্ৰতিটো সাংস্কৃতিক কৰ্মক পুষ্পৰূপ দিবলৈ সমাজ গাঁথনিৰ সংস্কাৰ সাধন কৰিলে অসমীয়া জাতি বিশ্বৰ বুকুৰ স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল হৈ উঠিব অৱশ্যে তাৰ বাবে প্ৰতিজন অসমীয়াই অপুৰুষাৰ্থ কৰিব অসমীয়া সাহিত্য সংগীত নৃত্য নাটকে ধৰি বিভিন্ন কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত এক অপূৰ্ব অৱদান আগবঢ়াইছিল তেওঁ শিল্পকলাৰ জৰিয়তে অসমৰ মানুহৰ মাজত জাতীয়তাবাদ ঐক্য সামাজিক মুক্তিৰ বাণী প্ৰচাৰ কৰিছিল তেওঁ ফুলপাহীৰ দৰে সৃষ্টিৰে অসমীয়া সংস্কৃতিৰ এক নতুন দিগন্ত মুকলি কৰিছিল যাৰ বাবে তেওঁ কলাগুৰু উপাধি প্ৰদান কৰা হৈছিল বুলবুল বুলবুল শিপা ও বনোয়া কমনিয়া আগবাঢ়ি যাও বুলবুল বুলবুল শিপা ও বনোয়া কমনিয়া আগবাঢ়ি যাও জাক 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 মৰকুনৰ জোৱান জাক 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 মৰকুনৰ জোৱান আসলে লুকায় রামার দিনা বাজে কোনো একবারই যাও বল একবারই যাও বল একবারই যাও বল ও বলুয়া কমনি একবারই যাও বল 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 কি কক্ষি দল ও বলুয়া কমনিয়া একবারই যাও বল জাগ 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 মজবুত নজওয়ান জাগ 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 মজবুত নজওয়ান নির্যাতিত নিপীড়িত বিপন্ন তোর বাহুতে আসে লুকায় অতি শক্তিবল রামার দিনা আমাদের কোনো একবারই যাও বল একবারই যাও বল একবারই যাও বল ও বলুয়া কমনি একবারই যাও বল 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 কি কথা
আছিল যে সাহিত্য সংস্কৃতি এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। সেয়েহে তেওঁ জাতি ভেদ উচ্চ নিচ ভেদে এক বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে তেওঁৰ সৃষ্টি আৰু প্ৰচেষ্টাৰ মাধ্যমেৰে অবিৰতভাৱে কাম কৰিছে। ৰাভাৰ কলা সংস্কৃতিৰ ক্ষেত্ৰত অৱদান অপূৰ্ব আছিল। তেওঁ অসমীয়া সংস্কৃতিৰ চিৰসেউজ পথাৰখনৰ এক অন্যতম পৰিচয়। তেওঁৰ সৃষ্টিয়ে অসমীয়া জাতিৰ মন আৰু হৃদয়ত জাতীয়তাবাদ, ঐক্য আৰু সামাজিক শক্তিৰ প্ৰভাৱ সৃষ্টি কৰিছে। তেওঁৰ শিল্পীৰ মাজেৰে অসমীয়া সংস্কৃতিৰ এক নতুন ধাৰা সৃষ্টি কৰিছিল, যিয়ে অসমীয়া সংস্কৃতিৰ এক নতুন দিগন্ত মুকলি কৰিছিল। যাৰ বলিষ্ঠ গীতেই আছিল অস্ত্ৰ, গীততেই আছিল ক্ষুধা তথা প্ৰাণ। তেওঁৱে হ'ল আমাৰ চিৰনমস্য ভূপেন হাজৰিকা। এই কালজয়ী শিল্পীজনে অসমীয়া জাতিক অনন্তকাললৈ জীয়াই ৰাখিবলৈ যি প্ৰেৰণা দি থৈ গ'ল, সেয়া গীত শুনিলে প্ৰতিজন চেতনাৱান অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত হয়। বিশ্ব দৰবাৰত মূৰ তুলি জীয়াই থাকিবলৈ জাতিটোৰ বাবে যিখিনি কৰণীয়, সেইখিনি গীতৰ মাধ্যমেৰে আমাক দি থৈ গৈছে। নপুৰুষক শংকৰদেৱ মাধৱদেৱে শিকাই যোৱা একতা, লাচিত দেশপ্ৰীতি, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ জাতীয়তাবাদৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনাই গৈছে। বিরল আর বহুধা প্রতিভার অধিকারী এইগৰাকী বিশ্ববিশ্ৰুত শিল্পী, গীত, গীতি সাহিত্য তথা সাহিত্য ভক্তিমালাত পৰিভূতা হৈ আছে মাতৃভূমিৰ জাতীয় জীৱনৰ এক স্পন্দন আৰু জাগ্ৰত বিৱৰণ। শিল্পীগৰাকীৰ অমৰ সৃষ্টি, কথা আৰু সাহিত্যিক মূল্যবোধে অসমীয়া জাতিক চিৰকালৰ বাবে অনুপ্ৰাণিত কৰি ৰাখিছে। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি গোৱা? মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তি কি দিয়া? বজ্ৰৰ বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
এদিন আকাশে গ'লে জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে তেনে তুমি কিয় বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা মই ক'লো তুমি এইটো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হ'বা তাৰে নাম সঁচা উদাৰতা সেয়েহে আকাশ তুমি দিব যদি খুজিছা এই সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আছে এতিয়া মহাকাশে দিলে মোক বিশাল দৃষ্টি ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত দানৱৰ সমাজতো গাম মানৱৰে গীত কলিজাৰ সঁচা সুক্ষিপ্ত মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ শতবাৰ প্ৰণিপাত কৰোঁ শতবাৰ প্ৰণিপাত কৰোঁ ডক্টৰ ভূপেন হাজৰিকাই যে অসমতো দেশৰ সকলো দেশৰ লগত সংযোগৰ যোগসত্ৰ স্থাপন কৰি পৰিচয় দাঙি ধৰিছিল এইগৰাকী মহান শিল্পীৰ বিশ্বজোৰা খ্যাতিয়ে অসম তথা ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি তুলিছে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি আৰু গীতেৰে কথাৰে স্বদেশক দি অহা আগৰি চেতনাবোৰে চিৰকালীন চিৰজাগ্ৰত আৰু চিৰযুগমীয় চেতনাৰ সংকৃতি থাকিব চিৰযুগমীয়া ধৌতুলি ধৌতুলি চিৰনতুন মান ধৌতুলিয়া ধৌতুলি ধৌতুলি সময় নদীত পথ আঁকি আঁকি অনুপৰ মানুহ হৈ গাত এবাৰে দূৰে আজি উৰে চিৰযুগমীয়া ধৌতুলি ধৌতুলি চিৰনতুন মন আজি আঁকি এইসকল মহিলাক আদৰ্শ হিচাপে লৈ অসমৰ সংগীত জগতখনক আৰু বেছি টনকিয়াল কৰি থৈ গ'ল আমাৰ সকলোৰে জ্ঞান আমঠু আমাৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গে নতুন প্ৰজন্মক বৰগীত লোকগীত বিষ্ণুৰাভাৰ গীত জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকাৰ গীতসমূহ শুনিবলৈ বা পৰিৱেশন কৰিবলৈ অনুপ্ৰাণিত কৰি থৈ গ'ল জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক জগতখন বহু টনকিয়াল কৰি থৈ গ'ল জুবিন গাৰ্গৰ নামেৰে আমি সমগ্ৰ পৃথিৱীত গৌৰৱ কৰিব পৰা আজি অসমৰ চুকে কোণে সকলোৱে গুণগুণাইছে
তেওঁলোকৰ অৱস্থানত আজি অসম প্ৰকষ্ট হ'ল আজি জুবিন গাৰ্গ মোৰ শৰীৰে আমাৰ মাজত নাই যদিও জুবিন গাৰ্গ নামৰ হত্যাটো চিৰদিন আমাৰ মাজত জিলিকি থাকিব এই পৃথিৱীত তেখেতৰ সৃষ্টিৰাজিয়ে অসম আৰু অসমীয়াক সদায় পোহৰাই ৰাখিব অসমখনক ভালকৈ জীয়াই ৰাখিবলৈ হ'লে এইকেইগৰাকী মহিলাৰ লগতে অসমৰ প্ৰতিগৰাকী শিল্পীক জীয়াই ৰাখিব লাগিব তেখেতসকলৰ সৃষ্টিৰাজিৰ অমীয়াখিনি পাণ কৰিব লাগিব সকলোৱে দৃঢ়তাৰে সংকল্প ল'ব লাগিব অসমখনক ভাল পোৱাৰ সংকল্প আহক আমি সমাজৰে গাওঁ মঞ্চখনক জন্ম ল'লে অনুভৱৰ এক সুৰক্ষা ধন্যবাদ এই অপূৰ্ব পৰিৱেশনটোৰ বাবে আজিৰ এই আলেখ্যখনৰ ৰচনা আছিল দীপাংকৰ জ্যোতি দত্ত আলেখ্যৰ প্ৰশিক্ষক আপোনালোকে ইতিমধ্যে গম পাইছে শ্ৰী শংকৰ জ্যোতি বৰুৱা আলেখ্যৰ সামগ্ৰিক পৰিকল্পনা আছিল শ্ৰী সুভাষিষ গোস্বামী আৰু নৃত্য পৰিচালনা প্ৰিয়ম বৰুৱা আমি আগবঢ়াব বিচাৰিছোঁ এটি নৃত্যৰ অনুষ্ঠান নৃত্য অনুষ্ঠানটি পৰিৱেশনৰ বাবে আমাৰ মাজলৈ আহিছে এগৰাকী প্ৰাক্তন বাল্য ভৱনৰ শিক্ষাৰ্থী অসম তথা ভাৰতৰ এগৰাকী চিৰপৰিচিত শাস্ত্ৰীয় নৃত্যশিল্পী ৰঞ্জিতা বৰদলৈ বাইদেউৰ বিষয়ে চমুকৈ দুটামান কথা আমি ক'ব বিচাৰিছোঁ চেন্নাইস্থিত ৰুক্মিণী দেৱী অৰুণেলৰ কলাক্ষেত্ৰৰ ছাত্ৰী ৰঞ্জিতা বৰদলৈ ভাৰতনাট্যম নৃত্যৰ ছাত্ৰী আছিল প্ৰতিষ্ঠানখনৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁৰ নিজস্ব স্বপ্নৰ প্ৰকল্প নৃত্যাংগনা আৰম্ভ কৰে যি ভাৰতীয় শাস্ত্ৰীয় নৃত্য বিদ্যালয় বিশেষকৈ ভাৰতনাট্যম নৃত্যৰ ক্ষেত্ৰত 20 বছৰৰো অধিক সময় ধৰি তেওঁ এই শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত প্ৰতিভাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ লগতে নিজকে উৎসাহিত কৰিছে ৰঞ্জিতা বাইদেউ অসম ভাৰত তথা বিভিন্ন ঠাইত বিশ্বৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিছে ভাৰতনাট্যমক যি নৃত্য সেই নৃত্য বিদেশতো জনপ্ৰিয় কৰি তুলিছে যুক্তৰাষ্ট্ৰৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয়সমূহত বিদেশী শিক্ষাৰ্থীসকলৰ বাবে কৰা যি ভাৰতনাট্যমৰ ৱৰ্কশ্বপ সেই ৱৰ্কশ্বপত তেখেতে
বক্তব্য আগবঢ়াইছে যাৰ ভিতৰত নিউয়ৰ্কৰ বাৰ্নাৰ্ড বিশ্ববিদ্যালয় মেৰিলেণ্ড বিশ্ববিদ্যালয় ভাৰ্জিনিয়াৰ কলেজ অফ উইলিয়ামছ এণ্ড মেৰী আদি তেওঁলোকে বক্তৃতা প্ৰদান কৰি আহিছে ৰঞ্জিতা বৰদলৈ 2003 চনত আমেৰিকাৰ চেণ্ট লুইছত আয়োজিত অসম কনভকেশ্যনতো প্ৰদৰ্শন কৰিছে ভাৰত নাট্য আৰু শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ প্ৰদানত নিজকে উৎসৰ্গ কৰি অহা ৰঞ্জিতা বাইদেৱে নৃত্যাংগনা এতিয়ালৈকে কিমান শতাধিক ছাত্ৰ ছাত্ৰীয়ে যে প্ৰশিক্ষণ গ্ৰহণ কৰিছে হয়তো আমি তেখেতেও গন্তি কৰা হোৱা নাই মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ ভাৰত নাট্যমৰ আধাৰত এটি লঘু শাস্ত্ৰীয় নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে ৰঞ্জিতা বৰদলৈ বাইদেউ Krishna Krishna Hare Hare যুটীয়া সম্পাদক উদয় শংকৰ শৰ্মা উদয়দা আমি আপোনাক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আমি সকলোৱে জানো যে জীৱনৰ পথত আগবাঢ়ি যোৱাৰ লগে লগে এৰি অহা সেই বিদ্যালয়ৰ যি দিন সেই দিনবোৰ আমাৰ আজি সকলোৰে সপোন যেন লাগে বগা চাৰ্ট নীলা পেণ্ট নীলা স্কাৰ্টৰ ইউনিফৰ্ম আৰু হালধীয়া চুৱেটাৰ ৰাতিপুৱা সেই সমূহীয়া প্ৰাৰ্থনা ক্লাছৰ হাঁহি এইবোৰ যেন আজিও কাণত বাজে শিক্ষাগুৰুসকলৰ প্ৰতিটো শব্দ আমাৰ কাণত আজি যেন বাজি আছে অনুভৱ হয় তেখেতসকল আমাৰ মাজত নাই যদিও ফটোসমূহৰ মাজত এটা স্মৃতি হিচাপে তেখেতসকল আজিও আমাৰ মাজত আছে হয়তো কোনোজনৰ পবিত্ৰ আত্মা আমাৰ মাজত এনেদৰে আমাৰ আসনতে বহি হয়তো তেওঁলোকে আমাৰ আজি ৭৫ বছৰীয়া জয়ন্তীৰ এই সাংস্কৃতিক সন্ধ্যা উপভোগ কৰিছে কিছু শব্দৰ সৈতে এয়া আমাৰ মঞ্চত উদয় শংকৰ শৰ্মা
চিৰনমস্য ডক্টৰ ভূপেন হাজৰিকাৰ দেশ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ বাল্যভৱন মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী প্ৰজ্ঞাৰ তীৰ্থ মোৰ সমূহ শ্ৰেষ্ঠজন সকলোকে মই শ্ৰদ্ধা জনাইছোঁ মোৰ কনিষ্ঠসকল সকলোকে মই মৰম আৰু মত যাচিছোঁ আৰু আপোনালোক সকলোকে এই সুন্দৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ জুবিন গাৰ্গ 1988-90 চনৰ যোৰহাট জে.বি. কলেজৰ বিজ্ঞান বিভাগৰ ছাত্ৰ আৰু সেই আপাহতে আমাৰ বন্ধুত্ব গঢ়ি উঠিছিল জুবিন গাৰ্গৰ লগত আমি 88 চনত মেট্ৰিক পাছ কৰি আমি এডমিশ্যন লৈছিলোঁ নামভৰ্তি কৰিছিলোঁ জে.বি. কলেজত আৰু সেই সময়তে জুবিন গাৰ্গে তামোলপুৰৰ পৰা আহি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগত নামভৰ্তি কৰিছিল আৰু তেতিয়াৰ পৰাই জুবিন গাৰ্গৰ লগত আমাৰ এটি সুসম্পৰ্ক গঢ়ি উঠিছিল মই এই পাহতে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আমাৰ বন্ধু কেইবাজনো আজি ইয়াত আছে এই জুবিনৰ বৰ্ষৰ আমাৰ বাল্যভৱনৰ আছে যি কৈছিল জুবিন এবাৰ কৈছিল যে তহঁতৰ জীৱন আৰম্ভ হ'ল আৰু মোৰ জীৱন বৰবাদ হৈ গ'ল আমাৰ ডক্টৰ উৎপল বৰা প্ৰফেচাৰ IIT উৎপল বৰাক কৈছিল আমাৰ মাজত আছে বন্ধু উৎপল বৰা মুকুল বৈশ্যক কৈছিলে ইয়াৰ পাৰ্চেণ্টেজ খুব ভাল ই 98-99% লাভ কৰি থাকে সদায় আৰু যিজন বন্ধুৱে যোৰহাটৰ পৰা প্ৰথম গুৱাহাটীলৈ যাওঁতে জুবিনক পাছত আগবঢ়াই থৈ আহিছিলে আৰু জুবিনৰ প্ৰথম কীবৰ্ডখন জুবিনক তেওঁ আগবঢ়াই দিছিলে তেওঁ দেউতাকে এখন কিনি দিছিলে সেই কীবৰ্ডখন দিয়া বন্ধুজন এজন প্ৰশাসনিক বিষয়া যোৰহাট গম পাইছোঁ তেওঁক মই নিমন্ত্ৰণ কৰিছিলোঁ আজি আমাৰ মাজত তেওঁ আছে বন্দিতা শৰ্মা আছে আমাৰ লগত জুবিনৰ খুব ভাল বন্ধু আৰু এই আপাহতে আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ আমাৰ 88 চনৰ ছাত্ৰ আমাৰ অতি মৰমৰ জয়ন্ত পাত্ৰ তেওঁ আজি আমাৰ মাজত নাই জয়ন্ত পাত্ৰ নিম্ন মন্তেশ্বৰীৰ পৰা ক্লাছ 10লৈকে আমাৰ লগত এই বাল্যভৱনত পঢ়িছিলে আৰু তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত জুবিনৰ লগত একেলগে আৰু তেওঁ জুবিনৰ দ্বিতীয়জন মেনেজাৰ আছিলে তেওঁ টেকনিকেল ছাপোৰ্ট কৰিছিলে জুবিনক আৰু জুবিনৰ লগত উতঃ এটা সম্পৰ্ক গঢ়ি উঠিছিল জয়ন্ত পাত্ৰৰ মই তেওঁৰ বিশেষ মই সৎকৃতি কামনা কৰিলোঁ আৰু বহু কথাই আছে সেইখিনি ভাগ বতৰা নকৰোঁ এতিয়া সময়ো নহয় মোৰ এজন বন্ধু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক শফিকুল ইছলাম ডাঙৰীয়া তেওঁ আমাৰ একে বৰ্ষৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বন্ধু আছিল ছাত্ৰ আছিল তেওঁ জুবিন যিদিনাখন আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁ ৰাতি কান্দি কান্দি এবাৰ বিচনাত শুইছে তেওঁ পৰিবাৰে মোক এই কথাটো অৱগত কৰিছিল আকৌ বিচনাৰ পৰা উঠি আহিছে আহি কলমটো লৈ এটি কবিতা লিখিলে আৰু পিছদিনাখন মোক ক'লে যে উদয় এই কবিতাটো লিখিছোঁ তুমি ক'ৰবাত আবৃত্তি কৰিবা আৰু আজি আপোনালোকৰ আগত সেই কবিতাটো মই আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ লেখিৰ নাম পাখি মেলা গান ৰুদ্ধ আকাশ স্তব্ধ সমীৰ ৰিক্ত হৃদয় সিক্ত নয়ন সুৰৰে ভাস্কৰ সাগৰ তলিত শুৱে এখন সাগৰ মিলিলে সাগৰৰ সতে তপ্ত চকুলো কৰে প্ৰাণে প্ৰাণে জুই চলে তুমিতো সমীৰে সমীৰে আছা লহৰে লহৰে আছা আকাশে আকাশে আছা প্ৰকৃতিৰ প্ৰাণত আছা চৰাইৰ মাতত আছা বহাগে বহাগে আছা উৎসৱে উৎসৱে আছা পথাৰে পথাৰে আছা
জীবনে জীবনে আশা যৌবনে যৌবনে আশা ভাবা বজাত আশা শ্রমিকর শ্রমত আশা বোকা মাটিত আশা গানে গানে প্রাণে প্রাণে তুমি তুলি আশা মৌজেন মাতৃৰে অলকানন্দাৰীলা গানৰে সৰবিধান তুমি আমাক দিলা গানেৰে জীপাল মান গানৰে বাগিচা তন্ময় কৰি ঝংকাৰ তুলি জীৱনে জীৱনে মাথো প্ৰেম গাথা আঁকিছা গানেৰে আকাশ চানি কলাৰে সাৱতি ধৰি তুমি জগত চহকী কৰা সমগ্ৰ সত্তা রুদ্রাকা স্তব্ধ ভূমির রিক্ত হৃদয় নয়ন পুরনে ভাস্কর সাগর চলিত হয়ে এখন সাগর মিলিলে সাগর হবে তপ্ত সকুল করে প্রাণে প্রাণে জুই জ্বলে আমি মৌন বাগরুদ্ধ হিয়াই হিয়াই থাকি বাঁচিয়াই চির প্রবাহিত হব এই সুরেই মেলিব পোখা আকাশৰ পৰা নীৰৱে চাবা বিদায় বিদায় নিদিওঁ বন্ধু বিদায় দিব নোৱাৰো মাথো বুকু ভাঙি ওলোৱা শ্ৰদ্ধাঞ্জলি যাচিলোঁ